আজি আমি অনুশীলনী 1.1টো কৰিম আৰু এই যে যেটো আছে 1.1 অনুশীলনীৰ ইয়াৰ চেপ্টাৰটোৰ নাম হৈছে সংখ্যা প্ৰণালী অনুশীলনী 1.1টো আমি আৰম্ভ কৰিব লৈছো আৰু প্ৰথম কোৱেশ্চন ইয়াত দিয়া হৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰ্হিত ইয়াত p q অখণ্ড সংখ্যা আৰু q not 0 প্ৰকাশ কৰিব পাৰেনে নিশ্চয় শূন্যটো এটা পৰিমেয় সংখ্যা বুলি আমি লিখিব পাৰি নবলক আমি কোৱেশ্চন নম্বৰ 8 টো লিখিম এনসার বুলি লিখি দিম মই শূন্যটো এটা পৰিমেয় সংখ্যা হয় শূন্যটো পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা হয় কাৰণ দেখুৱাব কৈছে ইয়াত এই কাৰণে লিখিব লাগিব কাৰণ শূন্য ইকুয়াল টু 0/1 ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি যত p মান হ'ব p মান এইটো 0 আৰু q মান 1 দেই q not 0 এইখিনি হল কোৱেশ্চন নম্বৰ 1 ৰ এনসার তেনেহলে আমি কোৱেশ্চন নম্বৰ 2 টো চাও ইয়াত কৈছে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা তেনেহলে আমি 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে আৰু আমি এটো ভগ্নাংশ যোগেদিহে আমি এই 3 আৰু 4 মাজত পৰিমেয় সংখ্যাখিনি উলিয়াব পাৰি তেনেহলে আমি কোৱেশ্চন নম্বৰ 2 টো কৰো কোৱেশ্চন নম্বৰ 2 3 আৰু 4 মাজত কেইটা লিখিব কৈছে ইয়াত 6টা পৰিমেয় সংখ্যা লিখিব কৈছে আমি ইয়াত ভগ্নাংশত পাৰ কৰিম 3 টোক আমি 1/3 লিখিব পাৰি আৰু 4 টোক 4/1 লিখিব পাৰি ওপৰত 3 তলত 1 আহিব ওপৰত 4 তলত 1 আহিব এতিয়া চাব লাগিব কিটো সংখ্যাৰে আমি পূৰণ কৰিলে 3 আৰু 4 মাজত আমি 6টা পৰিমেয় সংখ্যা পাৰিম তেনেহলে আমি পোনপ্ৰথমে 7 ৰে পূৰণ কৰি চাম 3 7 21 1 7 7 4 7 28 1 7 7 এইখিনি ইয়াত আমি 6টা পৰিমেয় সংখ্যা পাম এতিয়া লিখি দিব লাগিব এতেকে 3 আৰু 4 মাজত 6টা পৰিমেয় সংখ্যা और लिखी দিব লাগে 7/22, 7/23,
7 by 24, 7 by 25, 7 by 26. এইখিনি আমি কেইটা পালো ইয়াত 5টা আৰু এটা হলে এইটো 27. এইখিনি আমি পৰিমাণ সংখ্যা পালো 1 2 3 4 5 6. এইখিনি আছিলে কোৱেশ্চন নাম্বাৰ 2 এনসার. তেনেহলে আমি কোৱেশ্চন নাম্বাৰ 3 লৈ যাওঁ. কোৱেশ্চন নাম্বাৰ 3. Question number 3. Question number 3 কি কৈছে? Question number 3 কৈছে 3 by 5 আৰু 4 by 5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা. দে সেম কৰিব লাগিব কিন্তু সংখ্যাখিনি এটা চেঞ্জ হ'ব ইয়াত. 3 by 5 বুলি হৈছে আৰু 4 by 5 এটা সব ঘৰখিনি একেই আছে. কিন্তু লগৰখিনি বেলেগ বেলেগ আছে. ইয়াত আমি যদি পূৰণ কৰিম তেনেহলে ইয়াত 5টা আমি পৰিমেয় সংখ্যা নাপাব পাৰিম. তেনেহলে আমি ইয়াত 3 by 5 তো 3 into 5 into 4 by 5 4 by 5 into ইয়াত আমি 6 ৰে চাওঁ 6 ৰে লিখিব 3 6 গুণ 18 5 6 গুণ 30 ইয়াতো 6 দিব লাগিব 4 6 গুণ 24 4 6 গুণ 24 5 6 গুণ 30 এইখিনি আমি 18 আৰু 26ৰ মাজত পৰিমেয় সংখ্যাখিনি 5টা পাব পাৰি. ইয়াত লিখি দিব ইয়াত থেকে 3 by 5 আৰু 4 by 5 ৰ মাজত 5টা পৰিমেয় সংখ্যা হল কি পালো 30 by 19 30 by 20 30 by 21 30 by 22 30 by 23 1 2 3 4 5 5টা এইখিনি আমি 5টা পৰিমেয় সংখ্যা পালো. এতিয়া আমি কোৱেশ্চন নাম্বাৰ 4 চাওঁ. কোৱেশ্চন নাম্বাৰ 4 কৈছে ইয়াত তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা. উত্তৰসমূহৰ সমৰ্থনৰ যুক্তি উল্লেখ কৰিবা. 4 নম্বৰ 1 যুক্তি দেখাব লাগে. 4 নম্বৰ 1 প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা সঁচা. এইটো সঁচা হয় কাৰণ আমি স্বাভাৱিক সংখ্যা বুলি ক'লে 1 2 3 4 5 আৰু এইফালে গৈ থাকিব নম্বৰখিনি যেটো অসীম হয় আৰু পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হয় শূন্য 1 2 3 4 5 6 সেইকাৰণে আমি এইটো সঁচা বুলি যুক্তি দেখাব লাগে. সঁচা লিখিব লাগে কাৰণ স্বাভাৱিক সংখ্যা n equal to 1 2 3 ডট লিখিব লাগে. এই সংখ্যাবিলাক কি কৈছে এই সংখ্যাবিলাক এটা পূৰ্ণ সংখ্যা. এটা পূৰ্ণ সংখ্যা. আমি যুক্তি দেখুৱাব পাৰি.
এতিয়া কুৱেশ্যন নম্বৰ 4.2 কি কৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো মিছা হ'ব কাৰণ অখণ্ড সংখ্যাবিলাক পূৰ্ণ সংখ্যা নহয় 2 নম্বৰ মিছা মিছা কাৰণ যদি অখণ্ড সংখ্যা বুলি কৈছে অখণ্ড সংখ্যা -1 -2 -3 এই সংখ্যাবিলাক পূৰ্ণ সংখ্যা নহয় এই অখণ্ড সংখ্যাবিলাক অখণ্ড সংখ্যা এইবিলাক পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় এটা যুক্তি দেখুৱাব লাগিব এতিয়া আছে কুৱেশ্যন নম্বৰ 4.3 কুৱেশ্যন নম্বৰ 4.3 কৰিব লাগিব কুৱেশ্যন নম্বৰ 4.3 কুৱেশ্যন কি হৈছে প্ৰতিটো পৰিমাণ সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমাণ সংখ্যা পূৰ্ণ সংখ্যা নহয় মিছা মিছা কাৰণ পৰিমাণ সংখ্যাবিলাকৰ আমি 5 2 3 1/7 এনে পৰিমাণ সংখ্যাবিলাক লিখিব পাৰি এই সংখ্যাবিলাকক পূৰ্ণ সংখ্যা ক'ব নোৱাৰি পূৰ্ণ সংখ্যা ক'ব নোৱাৰি এইখিনিয়ে কৰিবলগীয়া 4 নম্বৰ 3টা কুৱেশ্যন আছিলে